নমস্কাৰ মই প্ৰণিতা এটা ভাল খবৰ লৈ আহিছো ডেকা পুৰুষসকলৰ বাবে ডেকা গাভৰুসকলৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ এইটোৱে যে যি সকলে চাকৰি কৰিব বিচৰা নাই যি সকলে ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তেওঁলোকক চৰকাৰে দিব ধন নিশ্চিতভাৱে এটা ডাঙৰ খবৰ আমি লৈ আহিছো আৰম্ভ হৈ গৈছে CM AAA 2.0 ৰ বাবে আবেদন প্ৰক্ৰিয়া আৰু 2 লাখৰ পৰা 5 লাখ টকালৈকে তেওঁলোকক দিয়া হ'ব ৰাজসাহাৰ্যযুক্ত ধন তেওঁলোকে পাব আৰু এই ধন তেওঁলোকে কিস্তিকৈ পাছত ঘূৰাই দিব লাগিব আৰু এই ধনৰ জৰিয়তে তেওঁলোকে নিজৰ ষ্টাৰ্টআপ কৰিব পাৰিব কেনেকৈ আৰম্ভ কৰিব এই বিশেষ আবেদন প্ৰক্ৰিয়া আমি জনাব বিচাৰিছো সবিচাৰে এটা নিশ্চিতভাৱে ভাল খবৰ এটা ভাল খবৰ লৈ আহিছো যুৱক যুৱতীসকলৰ বাবে অসমৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ বুলি ক'ব পাৰি কাৰণ তেওঁলোকে চৰকাৰৰ পৰা ৰাজসাহাৰ্যযুক্ত ধন পাব নিজৰ ব্যৱসায় কৰিবলৈ নিজৰ এটা চিনাকি পৰিচয় দিবলৈ আপুনি 2 লাখৰ পৰা 5 লাখ টকালৈকে পাব কিছুমান ক্ৰাইটেৰিয়া আছে কিছুমানে 2 লাখ পাব আৰু কিছুমানে 5 লাখ টকা পৰ্যন্ত ধন লাভ কৰিব চৰকাৰৰ পৰা আবেদন সম্পূৰ্ণ কৰক আৰু ধন লওক আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰি দিয়া হৈছে খুলি দিয়া হৈছে পৰ্টেল আৰু এই পৰ্টেলত আপুনি অনলাইন আবেদন এতিয়াই কৰিব পাৰিব আপোনাৰ হাতত মাত্ৰ এটা মাহ আছে এই এটা মাহৰ ভিতৰতে কিন্তু আবেদন সম্পূৰ্ণ কৰক উদ্যমী যুৱক যুৱতীৰ হাৰথি হ'ব এই ধনৰ জৰিয়তে তেওঁলোকে নিজৰ ষ্টাৰ্টআপ কৰিব পাৰিব নিজৰ এটা চিনাকি পৰিচয় দিব পাৰিব তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিব পাৰিব নিজা ব্যৱসায় যিটো ব্যৱসায় তেওঁলোকে ভাল পায় বা যিটো ব্যৱসায় তেওঁলোকে উন্নতি কৰিব পাৰিম বুলি ভাবে আৰম্ভ হৈ গ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 ৰ আবেদন প্ৰক্ৰিয়া 2 লাখৰ পৰা 5 লাখ টকালৈ দিয়া হ'ব ৰাজসাহাৰ্যযুক্ত ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে এই বিষয়ে আবেদন কৰিবলৈ আপুনি লগ ইন কৰক বিশেষ পৰ্টেলটোত আপুনি লগ ইন কৰিবলৈ হ'লে এতিয়া গুগলত যাওক cm.assam.gov.in এই পৰ্টেলত লগ ইন কৰক আৰু ইয়াৰ পাছতে সাবমিট ইয়ৰ এপ্লিকেশনত ক্লিক কৰিব লাগিব সাবমিট ইয়ৰ এপ্লিকেশনত ক্লিক কৰাৰ পাছতে পৰৱৰ্তী সময়ত আপুনি কৰিবলগীয়াখিনি হৈছে তথ্য পূৰণ সেই তথ্য পূৰণত যিখন অনলাইন ফৰ্ম থাকিব সেই ফৰ্মখন আপুনি ফিল আপ কৰিব লাগিব সকলোবোৰ তথ্য সবিস্তাৰে দিয়ক ইয়াৰ পাছতে প্ৰকল্প প্ৰতিবেদন আপলোড কৰক প্ৰকল্প যিটো প্ৰতিবেদন থাকিব সেই প্ৰতিবেদন আপুনি আপলোড কৰিব লাগিব আৰু তাৰ পাছতে সেভ এণ্ড নেক্সট ক্লিক কৰক আপুনি আপোনাৰ এপ্লিকেশনখন সেভ কৰি ৰাখিলে এণ্ড নেক্সটত গ'ল আৰু ইয়াৰ পিছতে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ অৰ্থাৎ আপোনাক পোনপটীয়াভাৱে মাতি নিয়া হ'ব আপোনাৰ সাক্ষাৎকাৰ লোৱা হ'ব আৰু এই সাক্ষাৎকাৰত আপুনি পাছ কৰাৰ লগে লগে এই ধন আপুনি লাভ কৰিব ৭৫,০০০ যুৱক যুৱতী নিৰ্বাচিত হ'ব এই আঁচনিৰ বাবে প্ৰথম অৱস্থাত আৰু ইয়াৰ পৰৱৰ্তী সময়ত 1 লাখ যুৱক যুৱতীয়ে ভৱিষ্যতে লাভ কৰিব এই আঁচনিৰ সুবিধা ঘোষণা কৰা হৈছে ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা এটা ডাঙৰ খবৰ যুৱক যুৱতীসকলৰ বাবে আমি জনাই আছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে এই সন্দৰ্ভত যে যিসকলে চাকৰি কৰিব নিবিচাৰে বা যিসকলৰ চাকৰিৰ বাবে যোগ্যতা নাই তেওঁলোকেতো কিবা এটা কৰিব লাগিব তেওঁলোকৰ নিজা পৰিচয় কেনেকৈ হ'ব তেওঁলোকৰ যদি ব্যৱসায় কৰিবলৈ ধনো নাই তেওঁলোকক ধন চৰকাৰে দিব এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আপুনি 2 লাখৰ পৰা 5 লাখ টকালৈকে ধন পাব যদিহে আপুনি ব্যৱসায় কৰিব বিচাৰিছে আৰু আবেদন সম্পূৰ্ণ হৈ গৈছে ইতিমধ্যে ধন লওক আৰু আপুনি আবেদন সম্পূৰ্ণ কৰক ইয়াৰ পাছত আপোনাক সাক্ষাৎকাৰ ল'ব সাক্ষাৎকাৰত আপুনি পাছ কৰা মাত্ৰকে এই ধন লাভ কৰিব আপোনাৰ হাতত মাত্ৰ এটা মাহে আছে গতিকে এই এটা মাহৰ ভিতৰত আপুনি আবেদন সম্পূৰ্ণ কৰিব লাগিব কোৱা হৈছে ইতিমধ্যে নটিফিকেশ্যন দিয়া হৈছে এই ক্ষেত্ৰত উদ্যমী যুৱক যুৱতীৰ সকলৰ বাবে সাৰথি হ'ব এই ধন আৰু তেওঁলোকে যিহেতু নিজৰ এটা ষ্টাৰ্টআপ নিজৰ এটা ব্যৱসায় কৰিব পাৰিব যিটো ব্যৱসায় তেওঁলোকে উন্নতি কৰিব পাৰিম বুলি তেওঁলোকৰ দৃঢ় বিশ্বাস আছে সেই ব্যৱসায়টো তেওঁলোকে আৰম্ভ কৰিব পাৰিব আৰম্ভ হৈ গ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 ৰ আবেদন প্ৰক্ৰিয়া আৰু আবেদন প্ৰক্ৰিয়া আপুনি কেনেকৈ কৰিব আমি সবিস্তাৰে মুহূৰ্তত জনাব বিচাৰিছো অসম চৰকাৰে ইতিমধ্যে নটিফিকেশ্যন জাৰি কৰিছে অগণন উজ্জ্বল ডেকা সুপুৰুষ আৰু আশাভৰা দৃষ্টিৰ গাভৰুৰ মুখ নতুন সমাজ এয়া নতুন পুৰুষৰ অসমীক গঢ়িব আত্মনিৰ্ভৰ এই কথা সকলোৱে জানে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 ৰ বাবে 2 লাখৰ পৰা 5 লাখ টকালৈ দিয়া হ'ব উদ্যমী যুৱক যুৱতীসকলক আৰ্থিক সহায়তা তেওঁলোকক ৰাজসাহাৰ্যযুক্ত এই ধন প্ৰথম অৱস্থাত ৭৫,০০০ উদ্যমীয়ে এই ধন লাভ কৰিব ইয়াৰ পৰৱৰ্তী সময়ত লাভ কৰিব 1 লাখ লোকে মুঠৰ ওপৰত তেওঁলোকক ধন দি থকা হ'ব যেতিয়ালৈকে তেওঁলোকে উদ্যমী হৈ নুঠে আৰু আবেদন দাখিলৰ বাবে মুকলি কৰা হৈছে পৰ্টেল আপুনি আবেদন কৰিব চাওক আপুনি আবেদন দাখিলৰ স্তৰসমূহ আমি দেখুৱাই দিব বিচাৰিছোঁ সাবমিট ইয়ৰ এপ্লিকেশ্যনত আপুনি ক্লিক কৰিব লাগিব প্ৰথমে লগ ইন কৰাৰ পিছত আপুনি লগ ইন কৰক cm.assam.gov.in লগ ইন কৰিলে গুগলত গৈ আপুনি লগ ইন কৰিলে এণ্ড এই পৰ্টেলটো খোল খাব ঠিক এনেকুৱা ধৰণৰ আপুনি দেখিবলৈ পাব আৰু ইয়াৰ পাছত আপুনি যাব লাগিব সাবমিট ইয়ৰ এপ্লিকেশ্যনত ক্লিক কৰিব দেন আপুনি তথ্যবোৰ পূৰণ কৰিব যিখন অনলাইন ফৰ্ম এখন থাকিব নহয় এনেকুৱা এই ফৰ্মখন আপুনি ফিল আপ কৰিব লাগিব সকলোবোৰ তথ্য দিব লাগিব আৰু ইয়াৰ পাছতে প্ৰকল্প প্ৰতিবেদন আপলোড কৰক আৰু ইয়াৰ পাছতে আপুনি সেভ এণ্ড নেক্সটত যাব লাগিব আৰু আপোনাৰ এপ্লিকেশ্যনখন যেতিয়া ফুলফিল হ'ব ইয়াৰ পাছতে আপোনাক মাতিব তেওঁলোকে সাক্ষাৎকাৰৰ বাবে আৰু এই সাক্ষাৎকাৰত পাছ কৰাৰ লগে লগে আপুনি লাভ কৰিব এই ধন
যিসকল লোকৰ গ্ৰেজুৱেশ্যন আছে যিসকল লোকৰ বিশেষ ডিগ্ৰী আছে তেওঁলোকে 5 লাখ টকা পৰ্যন্ত ধন লাভ কৰিব বুলি জানিব পৰা গৈছে আৰু বাকী লোকসকলে 2 লাখ টকা পৰ্যন্ত পাব যিসকল লোকৰ বিশেষ পঢ়া শুনাও নাই তেওঁলোকে যদি ষ্টাৰ্টআপ কৰিব বিচাৰিছে তেওঁলোকেও ধন লাভ কৰিব চৰকাৰৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে এই সন্দৰ্ভত আপুনি লগ ইন কৰক এতিয়াই আৰু এতিয়াই আবেদন কৰক আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাই আছো CM আত্মনিৰ্ভৰ অসম অভিযান 2.0 আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল আপুনি সাক্ষাৎকাৰত বহাৰ পাছতে পাছ কৰাৰ লগে লগে আপোনাক ধন প্ৰদান কৰা হ'ব আৰু যিসকলে আবেদন কৰিব বিচাৰিছে তেওঁলোকে আবেদন সম্পূৰ্ণ কৰক প্ৰথম অৱস্থাত ৭৫,০০০ পাব ইয়াৰ পৰৱৰ্তী সময়ত 1 লাখ যুৱক যুৱতীয়ে ভৱিষ্যতে লাভ কৰিব এই আঁচনিৰ সুবিধা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে এই সন্দৰ্ভত অসমৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ নিশ্চিতভাৱে আপুনি পাব 2 লাখৰ পৰা 5 লাখ টকালৈকে ধন যিসকল লোকৰ বিশেষ গ্ৰেজুৱেশ্যন নাই তেওঁলোকে 2 লাখ পাব আৰু যিসকল লোকৰ ডিগ্ৰী আছে তেওঁলোকে 5 লাখ টকা পৰ্যন্ত ধন পাব গতিকে আবেদন কৰক আৰু ধন লওক আপোনাৰ হাতত মাত্ৰ এটা মাহে সময় আছে আবেদনৰ বাবে উদ্যমী যুৱক যুৱতীসকলৰ সাৰথি হ'ব এই ধন কাৰণ এই ধনৰ জৰিয়তে তেওঁলোকে নিজৰ ষ্টাৰ্টআপ কৰিব পাৰিব তেওঁলোকে আৰম্ভ কৰিব পাৰিব নিজা ব্যৱসায় তেওঁলোকে নিজা ব্যৱসায়ৰ জৰিয়তে উজ্বলি উঠিব আৰম্ভ হৈ গ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আবেদন প্ৰক্ৰিয়া 2 লাখৰ পৰা 5 লাখ টকালৈ দিয়া হ'ব ৰাজসাহাৰ্যযুক্ত ধন আবেদন কৰিবলৈ লগ ইন কৰক এতিয়াই গুগলত যাওক আৰু লগ ইন কৰক cmaa.assam.gov.in submit your application ত ক্লিক কৰক আৰু ইয়াৰ পাছতে আপুনি ফিল আপ কৰক সকলোবোৰ তথ্য আপোনাৰ ডিটেইলছ দিয়ক তথ্য ভালদৰে পূৰণ কৰক আৰু প্ৰকল্প প্ৰতিবেদন আপলোড কৰক ইয়াৰ পৰৱৰ্তী সময়ত আপুনি সেভ এণ্ড নেক্সট ক্লিক কৰক আপোনাৰ এপ্লিকেশ্যন সাবমিট হৈ যাব আৰু ইয়াৰ পাছতে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ এই সাক্ষাৎকাৰৰ পাছত আপুনি যদি যোগ্য বিবেচিত হয় চৰকাৰে ধন দিব ৭৫,০০০ যুৱক যুৱতী নিৰ্বাচিত হ'ব এই আঁচনিৰ বাবে আৰু ইয়াৰ উপৰি 1 লাখ যুৱক যুৱতীয়ে ভৱিষ্যতে লাভ কৰিব এই আঁচনিৰ সুবিধা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে তেওঁ কি ক'লে শুনাব বিচাৰিম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান আপোনালোকে জানে যে ৰাজ্য চৰকাৰৰ বাজেটত আমি ঘোষণা কৰিছিলোঁ যে 2 লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে 2 লাখ টকাৰ আমি সহায় বা সাহায্য আমি দিম আৰু তাৰ মূল ধাৰণাটো হ'ব যে 1 লাখ ৰাজসাহায্য আৰু 1 লাখ টকাৰ ঋণ কিন্তু ঋণো খুব 5 বছৰত সৰু সৰু ইনষ্টলমেণ্টত উইদাউট ইণ্টাৰেষ্ট আমাক উভতাই দিব তাৰমানে এটা মাহত খুব বেছি ক'ব গ'লে 4,000 টকা ইনষ্টলমেণ্ট হ'ব আৰু তাত কোনো সুদ নাথাকিব 2 লাখ টকালৈকে যোৱাৰ 2 লাখ যুৱকলৈকে যোৱাৰ আগতে আমি প্ৰাৰম্ভিকভাৱে 25,000 যুৱকক এই সাহায্য আগবঢ়াইছিলোঁ তেওঁলোকক প্ৰথমতে আমি যোৱা বছৰ 1 লাখ টকা আগবঢ়াইছিলোঁ আৰু এই বছৰ আমি তেওঁলোকক 1 লাখ টকাৰ দ্বিতীয় কিস্তি প্ৰদান কৰিম ছেপ্টেম্বৰ অক্টোবৰ মাহত কিন্তু তাৰ আগতে এই গোটেই ব্যৱস্থাটো যাতে যুৱক যুৱতীসকলে বিশেষকৈ একাংশ যুৱক যুৱতীয়ে যাতে মোবাইল আদি কিনাত খৰচ নকৰে আৰু তেওঁলোকক যাতে আমি সঁচাকৈ মেণ্টৰিং কৰিব পাৰোঁ ভাল কাম কৰাৰ কাৰণে সেইকাৰণে আমি গোটেই ৰাজ্যতে CM ফেলো আমি নিযুক্তি কৰিছিলোঁ আৰু CM ফেলোসকলে এই ৰাজসাহায্য পোৱা বা আত্মনিৰ্ভৰ অসমত লোন আৰু ৰাজসাহায্য পোৱা যুৱকসকলৰ লগত কথা বতৰা পাতি থাকে ফলো আপ কৰে এই ব্যৱস্থাৰ কাৰণে এইবাৰ আমি ৰাজ্যখনত বহুতো CM-AAA পোৱা যুৱক যুৱতীয়ে সিৰিয়াসলি কাম কাজ কৰা দেখা পাইছোঁ ইনফেক্ট মই আজিও এখন সভাত এজন যুৱকক লগ পাই আহিছিলোঁ তেওঁ মোক কৈছিলে যে CM-AAAৰ দ্বিতীয় ইনষ্টলমেণ্টটো কেতিয়া দিব মই ক'লো বাবা তুমি তেতিয়া পাবা যেতিয়া এই 1 লাখ টকাৰ ভাল ব্যৱহাৰ হয় বোলে মোক তেওঁ ক'লে যে দাদা 1 লাখ টকা মই নিজৰ পৰা আৰু আপোনাৰ পৰা পোৱা 1 লাখ 2 লাখ টকা মই ইতিমধ্যে লগাই
কাম আৰম্ভ কৰিছোঁ আৰু মোৰ ব্যৱসায় ভালো হৈছে গতিকে ই এটা খুব ভাল এখন আঁচনিত পৰিণত হৈছে আৰু এতিয়া আমি বেংকসমূহৰ লগতো কথা পাতিছোঁ যে এই 2 লাখ টকা চিট কেপিটেল পোৱা যুৱক যুৱতীসকলক আমি কেনেকৈ তেওঁলোকক আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সৈতে জড়িত কৰিব পাৰোঁ সেই প্ৰক্ৰিয়াটো চলি থাকোঁতেই আমি যিহেতু আমাৰ 2 লাখ লক্ষ্য 25,000ক আমি দিলোঁ আমি আৰু 75,000 যুৱক যুৱতীক ঋণ দিয়াৰ বাবে ৰাজ সাহায্য দিবৰ বাবে আমি নতুন পঞ্জীয়ন আমি মুকলি কৰি দিছিলোঁ ইয়াৰ নিয়মটো হ'ল যে প্ৰথমে তেওঁলোকে পঞ্জীয়ন কৰে ৰেজিষ্ট্ৰেশ্যন কৰে 75,000 ঋণৰ বা লোনৰ বা ৰাজ সাহায্যৰ বিপৰীতে প্ৰায় 1.5 লাখ যুৱক যুৱতীয়ে এইবাৰ নিজৰ নাম পঞ্জীয়ন কৰিছে একজেক্ট যদি সংখ্যাটো আমি ক'ব যাওঁ 1,62,000 যুৱকে এই আঁচনিখনত পঞ্জীয়ন কৰিছে আৰু এই পঞ্জীয়ন আমি 2024 চনৰ 18 অক্টোবৰৰ পৰা 18 নৱেম্বৰলৈকে লৈছিলোঁ এতিয়া কথাটো হ'ল যে এই 1,62,000 আবেদনকাৰীয়ে প্ৰথম পঞ্জীয়ন কৰিলে পঞ্জীয়নৰ পিছত কি কাম কৰিব তেওঁলোকৰ প্ৰজেক্ট কি এই গোটেই কথা জনাই তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আজি আমি এই ৰেজিষ্ট্ৰেশ্যন পৰ্টেলটো মুকলি কৰি দিছোঁ আৰু ই এমাহৰ বাবে খোলা থাকিব এই এমাহৰ ভিতৰত 1,62,000 যুৱক যুৱতী যোনে পঞ্জীয়ন কৰিছিল তেওঁলোকে আবেদন কৰিব লাগিব আবেদনত অলপ ডিটেইলছ লাগিব আৰু আবেদন কৰাৰ পিছতে আমি তেওঁলোকৰ ইণ্টাৰভিউ আৰম্ভ কৰিব পাৰিম 1,62,000ৰ ভিতৰত 75,000 যুৱক যুৱতীক আমি নিৰ্বাচিত কৰিম তাৰমানে 2:1 দুজনৰ বিপৰীতে এজনে ঋণ পাব আজি আমি পৰ্টেলটো মুকলি কৰি দিলোঁ সকলোৱে ইতিমধ্যে পঞ্জীয়ন কৰিছে তেওঁলোকলৈকে আজি আমাৰ ইলেক্ট্ৰনিকেলি মেছেজো আমি তেওঁলোকক পঠাই দিম গোটেই 1,62,000 জনক যে পঞ্জীয়নৰ পৰ্টেল মুকলি কৰা হ'ল পঞ্জীয়ন হ'ল এতিয়া এপ্লিকেশ্যনৰ পৰ্টেল মুকলি কৰা হ'ল তেওঁলোকে মোবাইলত মেছেজো পাব সংবাদ মাধ্যমৰ জৰিয়তেও গম পাব আৰু উদ্যোগ বিভাগে বিজ্ঞাপন আদিও দিব যাতে 1,62,000 যুৱকক আমি পঞ্জীয়নলৈকে আনিব পাৰোঁ 25,000 75,000 এই দুইটা আঁচনি যদি আমি সফল কৰিব পাৰোঁ আৰু টকা পইচাৰ যদি অপব্যয় হোৱাৰ বাতৰি নাহে তেতিয়াহ'লে ভৱিষ্যতে আৰু 1 লাখ যুৱক যুৱতীৰ কাৰণে আমি ৰাস্তা খুলি থৈছোঁ গতিকে এই আঁচনিখন সফল হোৱাটো অতিকে প্ৰয়োজনীয় মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান আপোনালোকে জানে যে ৰাজ্য চৰকাৰৰ বাজেটত আমি ঘোষণা কৰিছিলোঁ যে 2 লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে 2 লাখ টকাৰ আমি সহায় বা সাহায্য আমি দিম আৰু তাৰ মূল ধাৰণাটো হ'ব যে 1 লাখ ৰাজ সাহায্য আৰু 1 লাখ টকাৰ ঋণ কিন্তু ঋণো খুব 5 বছৰত সৰু সৰু ইনষ্টলমেণ্টত উইদাউট ইণ্টাৰেষ্ট আমাক উভতাই দিব তাৰমানে এটা মাহত খুব বেছি ক'ব গ'লে 4,000 টকা ইনষ্টলমেণ্ট হ'ব আৰু তাত কোনো সুদ নাথাকিব 2 লাখ টকালৈকে যোৱাৰ 2 লাখ যুৱকলৈকে যোৱাৰ আগতে আমি প্ৰাৰম্ভিকভাৱে 25,000 যুৱকক এই সাহায্য আগবঢ়াইছিলোঁ তেওঁলোকক প্ৰথমতে আমি যোৱা বছৰ 1 লাখ টকা আগবঢ়াইছিলোঁ আৰু এই বছৰ আমি তেওঁলোকক 1 লাখ টকাৰ দ্বিতীয় কিস্তি প্ৰদান কৰিম